তো গাইজ আকৌ একবাৰ আজি সোমালোঁ গাড়ীৰ ভিতৰত সদায় সদায় গাঁ হৈ আছে মোৰ যোৱাকালি গাঁ হৈ গ'ল বেলেঞ্চটো খুলি গ'লগৈ দুবাৰ হ'ব লগা হ'ল আজি কি হ'ল ষ্টাৰ্ট নহয় চেল্ফটো বেয়া হৈ গ'ল একচুৱেলি ষ্টাৰ্ট হোৱা নাই মানে কি হ'ল গাড়ী এখন ঠেলিছিলে ঠেলিব নোৱাৰিলে ই ভালকৈ ব্ৰেক মাৰোঁতে মানে হাৱাটো ডাউন হৈ গ'ল সেইকাৰণে এতিয়া ডাইফ্ৰামটো খুলিব লগা হৈ গৈছিলে কিন্তু এতিয়া ডাইফ্ৰাম খুলিও কাম নহ'ল এতিয়া টাইট কৰি আছোঁ সেয়া চাব পাৰে এখন এতিয়া প্ৰথম টাইট কৰিছোঁহে চাৰিখন আছে সেইটো চাইডে আছে লেফ্ট চাইড ৰাইট চাইড আগৰ পিছত চকা নহয় জানো এইটো টাইট কৰি লওঁ কাৰণ চেল্ফটো মঙালোঁ বা নতুন এতিয়া আনিব এতিয়া টাইম লাগিব অলপ সময় আজিও যোৱাকালি যোৱা জেগাতে যাব লাগিছিলে কিন্তু লেট হৈ যাব আজিও মোৰ গাঁ আহি গ'ল কি কবি আৰু জীৱন মই কৈছোঁ ন জীৱনৰ ৰাস্তাত ক'ত কেতিয়া কি হয় কোনো গেৰেণ্টি নাই সেনেকুৱাই চলাব লাগিব জীৱনটো বাকী আগৰ দুটা টাইট হৈ গ'ল এইটো এনেটো পিছত দুটা টায়াৰ আছে আৰু বৰষুণত দিছে টিপ টাপকৈ লাইটটো কেলে যদি একদম অৱস্থা বেয়া হৈ গ'ল গাবোৰ চব গোটেই মাটি হৈ গ'ল ধুনীয়া বালি এইবোৰ গা ধুব লাগিব এতিয়া অলপ গাটো ধোৱা জেগা আছে বুলি কৈছে ইয়াত চাই লওঁ আৰু পানী গৈ আছে পাহাৰৰ পৰা চা কিমান স্পীডত পাহাৰৰ পানী এইবোৰ চব গৈ আছে পানী কোনফালৰ পৰা আহি আছে পানী ক'ত আছে বুলি কৈছে সেইটো তো গাইজ এতিয়া মই আহি পালোঁ মেইন গেট লোড কৰি চেল্ফটো লগালে নতুন চেল্ফ আনিলে সেইটো কাৰ্টুনত পুৰণা চেল্ফটোত ভৰাই থৈ দিলোঁ আৰু সেইটো পুৰণা চেল্ফটো বৰ্তমান কি কৰিব লাগিব দোকানত দি থৈ যাব লাগিব যোনটো মিস্ত্ৰীয়ে লগালে সেয়া দোকানত কাৰণ এইটোও বনাই থৈ দিব লাগিব কাৰণ এইটো স্পেয়াৰ হ'লে মানে ভাল হয় একচুৱেলি আৰু বৰ্তমান মই মেইন গেট পালোঁৱেই ধৰ এইটো লাষ্ট ব্ৰিজটো মেইন গেটৰ আগৰ সন্মুখত তাৰপিছত বাকী গোটেই সোপা গ'ল মই অকলে আছোঁ লগতো কালি মোৰ লগত কি কয় এইটো গৈছিলে মানে সিও অহা নাছিলে বাৰু মই গাড়ীত কাম কৰি থকা অৱস্থাত মানে গা ধুব লগা হ'ল কাপোৰ চেঞ্জ কৰিব লগা হ'ল বুলি ইয়াক কাপোৰ আনিব ক'লোঁ আজিও সেই একে অৱস্থা হ'ল বুলি আকৌ গা ধুলোঁ মই এতিয়া ইমান দূৰ অকলে যাম বুলি বেয়া লাগিব বুলি কাৰণে ইয়াক মই মাতিলোঁ এতিয়া সি বাছত উঠিব চাগে বাছতে আহিব লাগিব বেলেগ সিপিনে ইমান ডাম্পাৰ নচলেও আৰু এখনে গেট লাষ্ট অৰুণাচল গেট চেক গেট মেইন গেটটো মই পাৰ হৈ আহিলোঁ আৰু এটা টেনশ্যন আছেই এইটোতো দিব লাগিব এইটো ডাঙৰ টেনশ্যন নহয় ভাত খাব লাগিব আৰু তাতো আধা ঘণ্টা মিছ মানে লেট এতিয়া ভাতো খোৱা নাই ভোক লাগিছে বেয়াকৈ একদম ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই এইটো ৰাস্তাটো অৱস্থা চোৱা পুৰা পানী মাটি খহি পৰে যে এইবোৰ মাটি